সকলোকে স্বাগতম মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো হৈছে অসমীয়াৰ ট্ৰেডমাৰ্ক। কোনোবাই বাৰু গেছ কৰিব পাৰিব নেকি অসমীয়াৰ ট্ৰেডমাৰ্কৰ ৰেচিপিটো কি? যদি পাৰিছে তেতিয়াহ'লে কমেণ্টত মোক কমেণ্ট কৰি জনাবচোন। আজি মই বনাম এটা একদম ফেমাছ ট্ৰেডিশ্যনেল অসমীয়া খানা, যিটো খালি অসমীয়া মানুহেই খায় আৰু বেলেগ মানুহে নাখায় আৰু সেইটো হৈছে আমাৰ একদম ফেভাৰেট আৰু একদম ডিলিচিয়াছ খাৰ। খাৰটো বহুত ধৰণৰ হয়, কিন্তু আজি মই খাৰ বনাম বেঙেনা মিহিকৈ, আৰু তাত দিছোঁ অকণমান অমিতা আৰু বন্ধাকবিৰ পাত। বন্ধাকবিৰ পাতবিলাক তাৰমানে বুঢ়া বন্ধাকবিৰ পাত দিছোঁ, আৰু তাত দিম মই মাছৰ মূৰ। তাৰ কাৰণে প্ৰথমতে মই মাছৰ মূৰটো নিমখ আৰু হালধি দি পেলাই সানি লৈছোঁ, আৰু সেইটো আগতে অকণমান মই তেলত ভাজি ল'ম। মাছৰ মূৰটো কেৰাহীটো গৰম কৰি তাতে অকণমান মিঠাতেল দিছোঁ। এতিয়া মূৰটো মই ইয়াতে দি দিছোঁ। মাছৰ মূৰটো গৈছে আৰু একদম অকণমান ভালকৈ এনেকৈ ভাজি লৈছোঁ মচমচীয়াকৈ। এইটো এতিয়া মই নমাই থৈ দিম। এতিয়া তাত দিম কেইটামান জিৰা, গোটা জিৰা, অকণমান জলকীয়া আৰু অকণমান আদা আৰু নহৰু পিছা। আদা, নহৰু, জলকীয়া আৰু গোটা জিৰা পিছা মই অকণমান ভাজি লৈছোঁ ৰঙা হোৱাকৈ। তাৰপিছত ইয়াত মই দি দিম কাটি থোৱা পাচলিখিনি, বেঙেনা আৰু বন্ধাকবি আৰু অমিতা। আপোনালোকক যিমান হিচাপে লাগে সেইটো হিচাপে বনাব। মই অকণমান বেছিকৈ বনাইছোঁ। খাৰখন খাবলৈ ইমান সোৱাদ হয়, আৰু আমাৰ ঘৰত খাৰটো খুব একদম চবৰে প্ৰিয় বস্তু। আৰু তাত যদি মাছৰ মূৰ দিওঁ তেতিয়াহ'লেতো আৰু ক'বই নালাগে। খাৰত দিবলগীয়া তেনেকৈ বিশেষ মছলা নাথাকে। নিমখ, হালধি, কেঁচা জলকীয়া আৰু অকণমান আদা নহৰু হ'লেই খাৰখন ধুনীয়া হৈ যায়। আৰু হালধিও নিদিলেও কথা নাই, কিন্তু মই অকণমান হালধি ব্যৱহাৰ কৰোঁ, কাৰণ নহ'লে খাৰৰ একদম কালাৰটো একেবাৰে বেয়া হৈ যায়। একেবাৰে একদম বগা দেখা হয়, আৰু বগা দেখিলে একদম ভাল নালাগে। সেইকাৰণে মই অকণমান হালধি ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত মই দিলোঁ সোৱাদ অনুসৰি, যিমান নিমখ আপোনালোকে খায় সেইটো অনুপাতত নিমখ, আৰু অকণমান কালাৰটো আহিবৰ কাৰণে দিলোঁ অকণমান হালধি। এতিয়া এইখিনি বস্তু মই অকণমান ভাজি ল'ম, বেলেগ আৰু মছলা একো দিয়া নাই। এইখিনি অকণমান ভাজি ল'ব 2-3 মিনিটমান, নহ'লে একেবাৰে মই অকণমান ভাজি লওঁ, কাৰণ তেতিয়া বহুত ধুনীয়া টেষ্টি হয় খাবৰ কাৰণে। তাৰপিছত ইয়াত মই অকণমান খাৰ দি দিম। খাৰ খোৱা ছ'ডা আজিকালি বজাৰত পেকেটত কিনিব পায়, আৰু নহ'লে কোনোবাই যদি বিচাৰে ছ'ডাটো ঘৰতে বনাই ল'ব পাৰে। এইটো হৈছে। এতিয়া মই ইয়াতে অকণমান পানী দি দিম। গোটেইখিনি বস্তু অকণ ভালকৈ সিজি যাব। তেতিয়া খাৰৰ কি গোটেইবিলাক বস্তু ভালকৈ সিজি একদম গেলগেলীয়া হৈ যাব লাগে, তেতিয়াহে খাৰখন খাই পেলাই টেষ্টি হয়। খাৰৰ বস্তুবিলাক ভালকৈ নিসিজিলে খাৰখন ভাল নালাগে। এতিয়া এইখিনি মই এনেকৈ অকণমান 2-3 মিনিটমান সময় ঢাকনি মাৰি থ'ম।
হৈছে আৰু সিজিছে অকণমান দেৰি আৰু থাকিব লাগিব আৰু পানীখিনি ভালকৈ শুহি যাব লাগিব কিন্তু গোন্ধটো ওলাইছে ধুনীয়া গোন্ধ ওলাইছে এইটো হৈছে আৰু এতিয়া মই ইয়াতে ভাজি থোৱা মূৰটো দি দিম মূৰটো ইয়াতে একেবাৰে ভালকৈ গুড়া কৰি এনেকৈ অকণমান কাটাখনেৰে আপোনালোকে এনেকৈ থেতিলিয়াই দিলে মূৰটো পূৰা ধুনীয়াকৈ ভাঙি যাব গৰমে গৰমে এয়া খাৰ আমাৰ অসমীয়াৰ প্ৰিয় ভাতৰ লগত আপোনালোকে খাব মানে কি ক'ব আৰু মোৰতো একেবাৰে বিৰাটেই ফেভাৰিট হয় হৈছে প্ৰায় অকণমান আৰু 2 মিনিটমান থাকিলে একেবাৰে হৈ যাব তাৰপিছত একেবাৰে শেষত ইয়াত অকণমান আদা মিহি মিহিকৈ কাটি পেলাই ওপৰেৰে দি দিব এইটো কিন্তু অপশ্যনেল হয় কোনোবাই যদি আদাটো বেছিকৈ ভাল নাপায় নিদিলেও কথা নাই মই মানে আদাৰ ফ্লেভাৰটোৰ কাৰণে দিওঁ আৰু এই ঠাণ্ডাৰ দিনত আদা খালে আমাৰ শৰীৰৰ গাৰ বিষবিলাক কমি থাকে সেইকাৰণে মই আদা অকণমান মিহি মিহিকৈ কাটি একেবাৰে শেষত ওপৰেৰে ছটিয়াই দিওঁ আমাৰ অসমীয়াৰ বাপতি সাহোন খাৰ ৰৌ মাছৰ মূৰেৰে আজি একদম ৰেডি এতিয়া আৰু গৰম গৰম ভাতেৰে খোৱাহে কথা এয়া আমাৰ মেনু আইটেমৰ 2 নম্বৰটো ফেমাছ ডিছ খাৰ বেঙেনা বন্ধাকবি অমিতাৰে বনোৱা মাছৰ মূৰ দি বনোৱা খাৰ